মই সাংবাদিক বন্ধুসকল, মই আপোনালোকক মাতি অনাৰ এটা কাৰণ, মই অলপ আগতে দেখিছোঁ যে এটা প্ৰাগ নিউজ চেনেলটোত জীৱন সাথী গ্ৰামীণ বিকাশ নিধি লিমিটেড বুলি এটা কোম্পানীৰ দ্বাৰা কিছুমান সামাজিক কাম কৰা হৈছে। তাত ডিৰেক্টৰ হিচাপে মোৰ নামটো তাতে দেখুওৱা হৈছে আৰু কৈছে যে বিজনীৰ বিধায়কো ইয়াতে সামৰি লোৱা হৈছে। তো সেইকাৰণে মই আপোনালোকক জনাইছোঁ, আচলতে এই কোম্পানীটো খোলা হৈছিলে 2020-ত। তেতিয়া মই বিধায়ক নাছিলোঁ, কিন্তু তেতিয়াৰ পৰা কোভিডৰ কাৰণে কোম্পানীটোৰ কোনো এক্টিভিটি নাছিলে। কিন্তু মই যেতিয়া 2021-ত বিধায়ক হ'লোঁ, বিধায়ক হোৱাৰ পিছত মই লগে যদি বিধায়ক এজন তেনেকুৱা কোম্পানীত ডিৰেক্টৰ থাকিব নোৱাৰে, মই লগে ৰিজাইন কৰিছিলোঁ। 10/7/2021 মই ৰিজাইন কৰিছিলোঁ। তেওঁলোকে মোক একচেপ্ট কৰি দিছে আৰু তেওঁলোকে বাকী দুজন ডিৰেক্টৰৰ আছে আৰু দেখুৱাইছিলে গুগলৰ পৰা মোৰ নামটো উলিয়াই পেলাই দেখুৱাই আছিল। আচলতে গুগল হৈছে এটা প্ৰাইভেট কোম্পানীৰ দ্বাৰা পৰিচালিত। গুগলক আমি হয়তো কৰিব নোৱাৰোঁ, কিন্তু কোম্পানীৰ যিটো ৱেবছাইট আছে MCA বুলি, সেইটোত মোৰ নামটো, কিন্তু সেইটোত মোৰ নাম নাই। এইটো মই কপিটো ওলাই আনিছোঁ, আপোনালোকক সেইটোও চাব পাৰে। সেইটোত নাম নাই, সেইটো মই কেতিয়াবাই বাদ দিয়াৰ কাৰণে। ইয়াতে ৰচন বুলি কোনোবা এজনৰ নাম আছে, নৃপেন বৰ্মন, সঞ্জয় কীৰ্তনীয়া আৰু ৰচন বুলি। তো তেওঁলোকে তাৰপিছত মই ৰিজিগনেশ্যন দিয়াৰ পিছত, তেওঁলোকে মোক একচেপ্ট কৰি দিয়াৰ পিছত তেওঁলোকে কোম্পানীটো কি কৰিলে কি কৰা নাই মই আৰু সেইটো চাবলৈ যোৱাও নাই। হঠাতে যি কেইদিনমান আগতে কেইজনমান বঙাইগাঁৱৰ পৰা আৰু আমাৰ বিষ্ণুপুৰৰ পৰা কেইজনমান মানুহ আহি পেলাই মোক কৈছিলে যে আপোনাৰ নাম কৈ এই কোম্পানীটো তেওঁলোকে চলাইছিলে, সেইকাৰণে আমি কাম কৰিছোঁ। তো তাৰ লগত মোৰ কোনো মোক সোধাও নাছিলে বা তেওঁলোকৰ লগত মোৰ কোনো কথাও হোৱা নাছিলে। তাৰপিছত সেইটো হোৱাৰ পিছত মই এই সঞ্জয় কীৰ্তনীয়াজনক মোক কেইবাবাৰো ফোন কৰিছোঁ, মোৰ লগত কথা হৈছিলে। তেওঁলোকে মোক কৈছিলে যে নৱেম্বৰৰ ভিতৰত তেওঁলোকে গোটেইখিনি ঝামেলাটো মাৰি দিব, তেনেকুৱা কথাটো হৈছিলে। তাৰপিছত হঠাতে আজি নিউজটো মই পালোঁ, পোৱাৰ পিছত মই ভাবিলোঁ যে নহয়, এই বস্তুটো মোৰ ক্লিয়াৰিফিকেশ্যন দিব লগা আছে। সেইকাৰণে মই আপোনালোকক মাতি পঠিয়াইছোঁ আৰু সেই বস্তুটো আপোনালোকে এইটো চাব পাৰে যে ইয়াতে যিটো আচলতে MCA কোম্পানীৰ যিটো মেইন ৱেবছাইট থাকে, তাতে কিন্তু আচলতে নাম আছে নৃপেন বৰ্মন, সঞ্জয় কীৰ্তনীয়া আৰু ৰচন তেওঁলোকৰ। আৰু মোৰ ৰেজিগনেশ্যন লেটাৰটো আপোনালোকে চাব পাৰে, 10/7/2021 মই দিয়া। তো এতিয়া তাৰপিছত তেওঁলোকে কোম্পানীটো কি কৰিছে কি কৰা নাই, যিটো মই ডিৰেক্টৰো নাই বা মই তাৰ মেম্বাৰো নহয়, সেইটো তেওঁলোকে জানে, মই নাজানো। সেই বস্তুটো যাতে মানে কিছুমানে হয়তো মিডিয়াত বজাইছে, আচলতে তেওঁলোকে MCAটোহে চাব লাগে, গুগলটো চাব নালাগে। গুগলটো যিহেতু কোনো ব্যক্তিগত প্ৰতিষ্ঠানহে, গুগলটো আমি হয়তো তাক কেতিয়া তেওঁলোকে চেঞ্জ কৰিব নকৰিব সেইটো আমি নাজানো, বা সেইটো আমাৰ হাতত নাথাকেও। আমি যিহেতু কোম্পানীৰ ৱেবছাইটত আমি কৰিব পাৰোঁ, সেইটো মই কেতিয়াবা কৰি লৈছোঁ। তো সেইটোৱে, সেই কথাখিনি আপোনালোকক মই সেইটো ক'ব নোৱাৰিম কিমান কি আছে। এইটো তেওঁলোকে যিহেতু আমাৰ বাকী কেইজন আছে নাছে তেওঁলোকেহে ক'ব পাৰিব, বাকী কথাখিনি মই ক'ব নোৱাৰিম। নাই, সেইকাৰণে মই বস্তুখিনি লৈ আহিছোঁ। যিটো সঞ্জয় কীৰ্তনীয়া নিজে ইয়াতে ছিগনেচাৰ কৰা আছে, নৃপেন বৰ্মনে ছিগনেচাৰ কৰা আছে, একচেপ্ট বুলিও লিখি দিয়া আছে, গোটেই বস্তুটো মোৰ তাতে আছে। আৰু তেওঁলোকৰ বোৰ্ড ৰেজুলেশ্যনটো মই বিচাৰি উলিয়াব লাগিব। তাতে মোৰ হাতত বোৰ্ড ৰেজুলেশ্যনটো যে মই যে তাৰ পৰা উলিয়াই আহিছোঁ, বোৰ্ড ৰেজুলেশ্যনটো মোক দিছিলে, কিন্তু মই হঠাতে আজি বিচাৰি নাপালোঁ। মই সেই বস্তুটো আনি আপোনালোকক দিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।